নহয় মানে বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই কি কৈছে কি নকৈছে সেইটো এটা বেলেগ বিষয় আৰু এইটো সত্য যে বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া যি ধৰণে জনা যায় যে এগৰাকী সচেতন আৰু এগৰাকী খুব কৰ্মদক্ষ আৰু কৰ্তৃত্বশীল বিধায়ক তেনে ক্ষেত্ৰত নিজৰ জিলাখনতে ঘটি থকা এটা সমস্যাক লৈ এই ধৰণৰ অকৰ্তৃত্বশীল মন্তব্য দিয়াটো নিশ্চিতভাৱে তেখেতৰ যিটো গ্ৰহণযোগ্যতা বা তেখেতৰ গভীৰতা তেখেতৰ চিন্তাৰ গোটেই বিষয়টো প্ৰকাশ পাইছে সেইটো সত্য কিন্তু কথা হ'ল যে আমি হাল এৰি হিয়াল খেদিম নেকি মৃণাল শইকীয়া ডাঙৰীয়া হৈছে খুমটাই সমষ্টিৰ বিধায়ক খুমটাইত সীমান্তৱৰ্তী অঞ্চল আছে জানো অসম নাগালেণ্ড সীমান্তৰ কোন কোন সমষ্টিত কোন কোন ঠাইত আটাইতকৈ বেছি খেলিমেলি হৈছে আমি যদি চাওঁ যে সৰুপথাৰ বিধানসভা সমষ্টিৰ উৰিয়ামঘাট আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক হৈছে বিশ্বজিৎ ফুকন ডাঙৰীয়া যি সেই সীমান্তৱৰ্তী অসম নাগালেণ্ড সীমাৰ সীমান্তৱৰ্তী অঞ্চলটোক প্ৰতিনিধিত্ব কৰিছে বিধানসভাৰ নিৰ্বাচন দুটাকৈ বিধানসভা দুটা টাৰ্মৰ তেওঁ বিধায়ক দুটা বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন লোকসভা নিৰ্বাচনৰ পূৰ্বে বা প্ৰতিটো মুহূৰ্ততে সীমান্তবাসীৰ হৈ তেখেতে আগত থিয় দিম বুলি কথা দিয়ে সীমান্তবাসীক প্ৰতিশ্ৰুতি দিয়ে যে সীমা সমস্যা সমাধান কৰিম আৰু সীমান্তৱৰ্তী সৰুপথাৰ সমষ্টিৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰিম গতিকে মূল তাৰ যিগৰাকী ৰেছপন্সিবল কৰ্তৃত্বশীল দায়িত্বশীল ব্যক্তি সেইগৰাকী বিশ্বজিৎ ফুকন তেওঁক আমি প্ৰশ্ন কৰিম নে মৃণাল শইকীয়া ডাঙৰীয়াৰ পিছত লাগি থাকিম এক দ্বিতীয়তে সেই সৰুপথাৰ বিধানসভা সমষ্টিত দীৰ্ঘদিন ধৰি এজিপিৰ বিধায়ক আছিল প্ৰয়াত বিনোদ গোৱালা ডাঙৰীয়া এজিপিৰো বিধায়ক আছিল আৰু সেই এজিপিৰ এতিয়া সীমান্ত উন্নয়ন দপ্তৰ মন্ত্ৰী খুদ এজিপিৰ সভাপতি অতুল বৰা ডাঙৰীয়া সেই এজিপি চৰকাৰে কি ঘোঁৰা ঘাস কাটি আছিল এতিয়া আকৌ বিজেপি দুটা টাৰ্মৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া গতিকে এতিয়া বিশ্বজিৎ ফুকন ডাঙৰীয়া বিধানসভাৰ চৌহদত আহি ক'বহি যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে সমস্যা সমাধান নকৰিলে আৰু আমি সেইবিলাক কথা শুনি থাকিব লাগিব আৰু তেওঁক নিজে তেওঁ তাৰ দায়িত্ব নলৈ ৰাইজে জাতীয় জনগোষ্ঠীয় দল সংগঠনে খং ক্ষোভত ফাটি পৰি ৰাইজৰ কাষত থিয় দি যেতিয়া নাগালেণ্ডে চেঞ্চাছ নাম্বাৰ লগাই দিছে অসমৰ মানুহৰ ঘৰত সেইবিলাক যেতিয়া ৰং সানি দিব তাৰপিছত তেওঁ আহি বিধানসভাৰ মজিয়াত ক্ৰেডিট ল'ব যে আমি ৰাইজে মোহাৰি দিছোঁ আৰে সাপ হৈ খুটি বেজ হৈ জাৰা এইবিলাক বাদ দিয়ক সকলো মানুহে জানে আপুনি তাৰ বিধায়ক আপুনি তাৰ ৰেছপন্সিবল আপোনাৰ ইনষ্টিগেটত আমি হাল এৰি হিয়াল খেদা মানুহ নহয় নিশ্চিত হয় মৃণাল শইকীয়া ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি কোৱা উচিত নহয় তেখেত এগৰাকী কৰ্তৃত্বশীল বিধায়ক হিচাপে তেওঁ সেইটো কেতিয়াও ক'ব নালাগে কিন্তু সেই বুলি আমি দল সংগঠন জাতীয় জনগোষ্ঠীয় দল সংগঠনেও প্ৰতিবাদ সাব্যস্ত কৰিম সকলোকে গালি পাৰিম মৃণাল শইকীয়া এটা শব্দক লৈ আমি গোটেই প্ৰতিবাদকাৰীয়ে তেওঁৰ পিছত লাগি থাকিম কিন্তু অথচ সৰুপথাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে আমি শব্দ এটাও নকম সেই প্ৰপাগেণ্ডাও নচলিব দ্বিতীয়তে আৰু আটাইতকৈ বেছি হুলস্থুল হৈছে ক'ত ২৬ বছৰ বিধায়ক হৈ থকা ৰূপালী জয়ন্তী পাৰ হৈ যোৱা অজন্তা নেওগ ডাঙৰীয়ানীয়ে প্ৰতিনিধিত্ব কৰা গোলাঘাট সমষ্টিৰ মেৰাপানী দৈয়াঙত ঘৰত অসমীয়া মানুহৰ ঘৰত চেঞ্চাছৰ নম্বৰ লগাইছে আৰু ২৬ বছৰ ধৰি তাৰ বিধায়ক মন্ত্ৰী কেবিনেট মন্ত্ৰী হৈ আছে তাৰপিছত তেখেতে ইলেকশ্যনৰ আগত ঘৰিয়ালৰ চকু পানীটোকে ইলেকশ্যনৰ পিছত কোনোবা অসমীয়া মানুহ পিকনিক খাবলৈ গ'লেও বৰ্ডাৰত গুলি কৰি দিছে নগাই তাৰপিছত তেওঁ শব্দ এটা নাই ২০০০ বিঘাতকৈ অধিক মাটি কাঢ়ি ল'বৰ কাৰণে অনবৰতে চেষ্টা কৰি আছে খেতি কাঢ়ি লৈছে গৰু ছাগলী কাঢ়ি নিয়ে মানুহক ঘৰৰ পৰা ধৰি সৌ সিদিনা চুনু গোৱালাক চিট ফাৰ্মৰ পৰা উঠাই নি এতিয়াও নাগালেণ্ডত বন্দী কৰি ৰাখিছে নাগাসকলে NSCNে ধমকি দিয়ে টেক্স তোলে মানুহক মাৰধৰ কৰে অসমৰ গৰু ছাগলী মানুহ বাদ দিয়ক গৰু ছাগলী সোমালে ৫০,০০০ টকা ফাইন লগাব তেনেকুৱা নিয়ম বনায় তাৰপিছত ২৬ বছৰৰ প্ৰতিনিধিত্ব কৰা গোলাঘাট সমষ্টিৰ বিধায়িকা য'ৰ সীমান্তৱৰ্তী মানুহৰ ভোট লৈছে তেওঁ অজন্তা নেওগে একো মাত নামাতিব আৰু আমি অজন্তা নেওগকো একো গালি নাপাৰিম লাগি থাকি মৃণাল শইকীয়াৰ পাছত মাক আৰু পুতেক মিলি ৰূপজ্যোতি কুৰ্মী আৰু ৰূপম কুৰ্মীয়ে ৪০ বছৰ এতিয়া ৪১ বছৰ হ'ল প্ৰতিনিধিত্ব কৰা মৰিয়নি সমষ্টি নাগাজাংকাত
জব কাৰ্ডৰ মানুহক কাম কৰিবলৈ নিদিয়ে নগাই। আৰু সেই আমি ৰূপজ্যোতি কুৰ্মীক গালি নাপাৰি মৃণাল শইকীয়াৰ পিছত লাগি থাকিম নেকি? আৰু এই মৃণাল শইকীয়াও বিজেপিৰ বিধায়ক, সৰুপথাৰ সমষ্টিৰ বৰ্তমানৰ সীমান্তৱৰ্তী অঞ্চলত প্ৰতিনিধিত্ব কৰা বিশ্বজিৎ ফুকন দুবাৰৰ বিজেপিৰ বিধায়ক, অজন্তা নেওগ 5 বাৰ, এইবাৰ ছবাৰৰ বিধায়িকা, বৰ্তমান বিজেপিৰ কেবিনেট মন্ত্ৰী। ৰূপজ্যোতি কুৰ্মী 25 বছৰ 26 বছৰ ধৰি প্ৰতিনিধিত্ব কৰি আছে। তোমালোকৰ আটাইকেইটা সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলক প্ৰতিনিধিত্ব কৰা সমষ্টিৰ বিধায়িকা বিজেপিৰ, পঞ্চায়ত বিজেপিৰ, লোকসভাৰ সাংসদ বিজেপিৰ, ৰাজ্যসভা সাংসদ বিজেপিৰ, কেন্দ্ৰত বিজেপি, পুলিচ তোমালোকৰ মতে চলে, বৰ্ডাৰ মেজিষ্ট্ৰেট তোমালোকৰ মতে চলে, DC তোমালোকৰ মতে চলে, SP তোমালোকৰ মতে চলে, নাগালেণ্ডত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ। তাৰপিছত আমি সেই সমস্যা সমাধানৰ কাৰণে কাক ক'ম? কোন তাৰ কাৰণে দায়ী? বিধানসভাত আহি কংগ্ৰেছক দোষাৰোপ কৰি ডাঙৰ ডাঙৰ লেকচাৰ মাৰিলে সমস্যা সমাধান হ'ব নেকি? এজন বিধায়কক ক'ব, 2জন বিজেপিৰ বিধায়ক ক'ব যে এপেক্স বেংকৰ ডকাইতৰ লগত তুলনা কৰিব এজনে ইজনক, আনজনে আকৌ প্ৰত্যুত্তৰ হিচাপে 8 PM বুলি লিখিব। আপোনালোকৰ বেংক ডকাইতি 8 PM মুখ চুপতি আমাৰ সীমা মানুহৰ সমস্যাৰ সমাধান নকৰে। আমাৰ কাৰণেতো জীৱন মৰণৰ সমস্যা। এইটো বিধানসভাত ডাইলগ মৰা, 8 PM এপেক্স বেংকৰ ডকাইতি বুলি কোৱা, মানুহৰ আগত কাজিয়া লাগি দেখুওৱা, একেখন প্লেটতে বিস্কুট খোৱা, সেই ধৰণৰ চুপতিয়ে সীমান্তবাসী ৰাইজৰ সমস্যা সমাধান নকৰে। জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি আছে আজি মেৰাপানী দৈয়াঙৰ সীমান্তবাসী ৰাইজ। জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি আছে আজি মৰিয়নি নাগাজাংকাৰ ৰাইজ। জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি আছে অৰিয়ামঘাটৰ ৰাইজ। এই সমস্যা সমাধান কৰক। প্ৰপাগেণ্ডাৰে এই সমস্যা সমাধান নহয়। গতিকে অসমবাসী ৰাইজকো আমি আহ্বান জনাইছোঁ যে একেবাৰে ৱাৰ্ড মেম্বাৰৰ পৰা প্ৰধানমন্ত্ৰীলৈকে, গাঁওবুঢ়াৰ পৰা গাঁও প্ৰধানৰ পৰা ৰাষ্ট্ৰপতিলৈকে আইন আদালত সকলো তেওঁলোকে হস্তগত কৰিব বিচাৰে। গতিকে তেওঁলোকে সমস্যা কিয় সমাধান কৰিব নোৱাৰে? নাগালেণ্ডৰ লগততো গামোচা সলনোৱা সলনি ঠিকে কৰি থাকে, নাগালেণ্ডৰ লগততো ফুলৰ থোপা সলোৱা সলনি ঠিকে কৰি থাকে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত, কিন্তু সমস্যা সমাধান কৰিব নোৱাৰে। অসম নাগালেণ্ডৰ সমস্যাই যদি সীমা সমস্যা সমাধান কৰিব নোৱাৰে, আপোনালোকে কেন্দ্ৰ চৰকাৰৰ ইমান ডাঙৰ 56 ইঞ্চিৰ প্ৰধানমন্ত্ৰী বুলি কয়, তেতিয়াহ'লে পাকিস্তানৰ লগত সীমা সমস্যা সমাধান কৰিব পাৰিব? চীনৰ লগত সীমা সমস্যা সমাধান কৰিব পাৰিব? বাংলাদেশৰ লগত সমস্যা সমাধান কৰিব পাৰিব? গতিকে ডাইলগ বাদ দিয়ক, সীমান্তৱৰ্তী ৰাইজৰ প্ৰকৃত সমস্যা কি হৈছে সেয়া বুজক আৰু সমস্যা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰক।